এই যে বেমাৰ হৈ বিচনাত পৰি থকাৰ পৰা জিভাখনটো এনি টাইম মোৰ অকল লপলপায়ে থাকে। মানে ৰাতিপুৱা কি খাম, দিনত কি খাম, গধূলি কি খাম, ৰাতি কি খাম, মানে মাথাটোত অকল এটাই টেনচন যে আজি কি খাম। বাৰু এয়া একচুৱেলি বহুত দিনৰ পৰা পিঠা খাব মন কৰি আছিলে, গতিকে আজি এয়া মায়ে বনাই দি আছে পিঠা। মানে আজি ৰাতিপুৱা পিঠা আৰু চাহকে খালো, আৰু তাৰ পাছত মোৰ মনত পৰিলে যে মই ৱেইটটো এবাৰ জুখি লওঁ। মানে মই ভাবি আছিলো বহুত দিনৰ পৰা যে এই বেমাৰ হোৱাৰ পৰাতো খোৱা লোৱাটো কমি গৈছিলে, মইতো ভাবিছিলো যে 1 কিলো হলেও কমিব, কিন্তু নাই জানানে ৰাইজ, 1 কিলো কমা নাই। মানে এতিয়াতো মই একদম নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা বুজি পাইছো যে আপুনি ক্ষীণৰ পৰা শকত হবৰ কাৰণে বেছি সময় নালাগে, কিন্তু শকতৰ পৰা ক্ষীণ হবৰ কাৰণে বহুত বেছি টাফ। মানে যোনে যোনে এই ষ্ট্ৰাগলটো কৰি আছে সিহঁতসকলে হয়তো বহুত ভালদৰে বুজি পাব। আৰু তাৰ পাছত আহিলে এয়া মোৰ ব্ৰেণ্ড এটাৰ পৰা পাৰ্চেল। একচুৱেলি এইকেইদিনতো মোৰ ব্ৰেণ্ডৰ প্ৰডাক্টবোৰ তেনেকেই পৰি আছে, একো শ্বুট টুট কৰিব পৰা নাই। আকৌ আজিও দুপৰীয়া সময়ত একেবাৰে চিম্পল কে বনাইছিলে মায়ে, যিহেতু এইকেইদিন মই মাছ মাংস নাই খোৱা। মানে ঘৰত আনিছে যদিও মই খোৱা নাই, কাৰণ যিহেতু মই মেডিচিন খাই থাকিব লগা হৈ আছে। আৰু তাৰ পাছত এইফালে আহিলে মোৰ এমাজনৰ পৰা পাৰ্চেল এটা। একচুৱেলি মই অৰ্ডাৰ দিছিলো চাৰ্জাৰ প্ৰটেক্টৰ। মানে মই এই প্ৰডাক্টটোৰ ওপৰত ইউটিউব, ইনষ্টাগ্ৰামত বহুতে ভিডিঅ' পাই আছিলো। মানে এইটো ইউজ কৰাৰ পাছত চাৰ্জাৰ কেইডাল বহুত টাইমলৈকে লং লাষ্টিং হৈ থাকে। আৰু এই চাৰ্জাৰ প্ৰটেক্টৰটো আমাৰ ট্ৰেভেলৰ ক্ষেত্ৰত বহুত বেছি ভাল, কাৰণ আমি যেনেকে পাওঁ তেনেকে বেগত লৈ লওঁ। তাৰ পাছত আমাৰ চাৰ্জাৰবোৰ বেছি টাইমলৈকে লং লাষ্টিং নকৰে, তাৰবোৰ ওলাই যায়, ছিঙি যায়, সোনকালে বেয়া হৈ যায়, তেনেকুৱা আমি প্ৰব্লেমৰ ফেচ হ'ব লগা হয়। সেইকাৰণে ময়ো অৰ্ডাৰ দিলো, ভাবিলো চাওঁ এবাৰ ট্ৰাই কৰি কেনেকুৱা হয়। আৰু তাৰ পাছত এই স্প্ৰিংডাল লগাওতে মোৰ প্ৰায় 1 ঘন্টা 1.5 ঘন্টা লাগি গৈছিলে জানানে। মানে মই অকলে লগাইছো। আৰু তাৰ পিছত মোৰ লগোৱা হ'ল, আৰু তাৰ পাছত একচুৱেলি মোৰ বহুত মন যাই আছিলে চকলেট আইচক্ৰীম খাবৰ কাৰণে, আৰু সেইকাৰণে ইয়াত তিনিওটাৰে কাৰণে আইচক্ৰীম অৰ্ডাৰ দি দিলো। সেয়া খালো। আৰু একচুৱেলি মোৰ বেমাৰ হৈ থকা অৱস্থাত মই আইচক্ৰীম খোৱা নাছিলোৱে, গতিকে ইমান দিনৰ মূৰত আইচক্ৰীমটো খাই পেলাইতো মোৰ বহুত বেছিয়ে ভাল লাগি গ'ল মনটো। আৰু এই সোপা খাই পেলাইতো ৰাতি একেবাৰে মোৰ ভাত খাব মন নাছিলে, কিন্তু খাবতো লাগিবই যিহেতু মেডিচিন খাব আছে। গতিকে মায়ে মাৰ ষ্টাইলত একেবাৰে ফ্ৰাইড ৰাইচ বনাই দিলে, সেয়াই খালো ৰাতি। বাৰু আজিলৈ আহিছো দেই।